ক্ৰীড়া বাৰ্তা নমস্কাৰ ক্ৰীড়া ক্ষেত্ৰৰ শেহতীয়া বাতৰিৰে সমৃদ্ধ আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ আঞ্চলিক বাতৰি বিভাগৰ সাপ্তাহিক ক্ৰীড়া বাৰ্তা পঢ়িছো ৰূপজ্যোতি বৰুৱাই খো-খো বিশ্বকাপত ভাৰতৰ পুৰুষ আৰু মহিলা দলে উভয় শাখাতে চেম্পিয়নৰ খিতাপ অৰ্জন কৰি ইতিহাস ৰচনা কৰিছে নতুন দিল্লীৰ ইন্দিৰা গান্ধী ইনডোৰ ষ্টেডিয়ামত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত খো-খো বিশ্বকাপত ভাৰতীয় পুৰুষ দলটোৱে ফাইনেলত নেপালক 54-36 পইণ্টৰ ব্যৱধানত আৰু মহিলা দলেও নেপালক 78-40 পইণ্টৰ ব্যৱধানত পৰাস্ত কৰে ইয়াৰ পূৰ্বে প্ৰতিযোগিতাত অদমনীয় প্ৰদৰ্শনেৰে ভাৰতৰ পুৰুষ দলটোৱে গ্ৰুপ পৰ্যায়ত ব্ৰাজিল পেৰু আৰু সেমিফাইনেলত শক্তিশালী দক্ষিণ আফ্ৰিকাক পৰাস্ত কৰিছিল ভাৰতৰ মহিলা দলে গ্ৰুপ পৰ্যায়ত দক্ষিণ কোৰিয়া ইৰাণ আৰু মালয়েছিয়াক পৰাস্ত কৰাৰ উপৰি কোৱাৰ্টাৰ ফাইনেলত বাংলাদেশক আৰু সেমিফাইনেলত দক্ষিণ আফ্ৰিকাক পৰাস্ত কৰিছিল উল্লেখযোগ্য যে বিশ্বকাপৰ পূৰ্বে ভাৰতৰ পুৰুষ আৰু মহিলা খো-খো দলে সাব গেমছ আৰু এছিয়ান চেম্পিয়নশ্বিপত সোণৰ পদক লাভ কৰিছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই জয়ৰ বাবে ভাৰতীয় দল দুটালৈ অভিনন্দন জনাই এই বিজয় ঐতিহাসিক বুলি অভিহিত কৰে অষ্ট্ৰেলিয়ান ওপেন টেনিছ প্ৰতিযোগিতাত যোৱাবাৰৰ বিজয়ী ইটালীৰ জান্নিক সিনাৰে কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে তেওঁ প্ৰি কোৱাৰ্টাৰ ফাইনেলত ত্ৰয়োদশ বাছনিৰ ডেনমাৰ্কৰ হলগাৰ ৰূপেক 6-3, 3-6, 6-3 আৰু 6-2 সেটত পৰাজিত কৰি কোৱাৰ্টাৰ ফাইনেললৈ অগ্ৰসৰ হৈছে খেলখনত জয়লাভৰ বাবে সিনাৰে যথেষ্ট কষ্ট কৰিবলগীয়া হয় প্ৰথম সেটত সহজে জয়লাভ কৰিলেও দ্বিতীয় সেটত সিনাৰ ইলগাৰৰ পৰা প্ৰবল প্ৰতিৰোধৰ সন্মুখীন হয় দ্বিতীয় সেটত ইলগাৰে সিনাৰক 6-3 সেটত পৰাজিত কৰে তুমুল প্ৰতিযোগিতামূলক এই খেলখনক এটা সময়ত অতিশয় ভাগৰুৱা হৈ পৰাৰ বাবে সিনাৰক চিকিৎসকসকলে 20 মিনিট সময় বিশ্ৰাম ল'বলৈ দিয়ে মহিলা শাখাত আমেৰিকাৰ 18 বছৰীয়া উজ্জ্বল তাৰকা কোকো গফ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে বিশ্বৰ তৃতীয় বাছনিৰ কিশোৰী গফে কানাডাৰ প্ৰতিদ্বন্দ্বী নেইলা ফাৰাণ্ডাজক পৰাজিত কৰি কোৱাৰ্টাৰ ফাইনেললৈ অগ্ৰসৰ হৈছে তেওঁ ফাৰাণ্ডাজক 6-4, 6-2 পোনপটীয়া সেটত পৰাজিত কৰে আজি অনুষ্ঠিত আন এখন খেলত আমেৰিকাৰে মেডিসন কিজে ষষ্ঠ বাছনিৰ কাজাখস্তানৰ জলেনা ৰাইবিকিনাক 6-3, 1-6 আৰু 6-3 সেটত পৰাজিত কৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে অষ্ট্ৰেলিয়ান ওপেনৰ কোৱাৰ্টাৰ ফাইনেলৰ সবাতোকৈ আকৰ্ষণীয় বুলি বিবেচিত খেলখনৰ 10 বাৰৰ বিজয়ী নোভাক জোকোভিচে তৃতীয় বাছনিৰ স্পেইনৰ কাৰ্লছ আলকাৰাজৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব কাইলৈ মহিলাৰ সিংগলছত বিশ্বৰ শীৰ্ষ বাছনিৰ এৰিয়ানা সাবালেংকাই ৰাছিয়াৰ আনাস্তাছিয়া পাভলিউ সেনকোভাৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব অষ্ট্ৰেলিয়ান ওপেন প্ৰতিযোগিতাৰ দৌৰৰ পৰা ভাৰতৰ এন শ্ৰীৰাম বালাজী বাহিৰ হৈছে বালাজী আৰু তেওঁৰ মেক্সিকোৰ সহযোগী মিউচুৱেল এঞ্জেল ৰেছ ফাৰেলা জুটি পুৰুষৰ ডাবলছৰ দ্বিতীয় ৰাউণ্ডত পৰাজিত হয় ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ পৰিষদ BCCI ICC চেম্পিয়নছ ট্ৰফি আৰু ইংলেণ্ডৰ বিৰুদ্ধে হ'বলগীয়া এদিনীয়া ক্ৰিকেট শৃংখলাৰ বাবে 15জনীয়া দল ঘোষণা কৰিছে কুলদীপ যাদৱ জসপ্ৰীত বুমৰাহ আৰু মহম্মদ শামিক ভাৰতীয় দলত অন্তৰ্ভুক্ত কৰা হৈছে ৰোহিত শৰ্মাৰ নেতৃত্বত খেলিবলগীয়া এই দলটোত শুভমন গিল যশস্বী জয়সৱাল বিৰাট কোহলি KL ৰাহুল ঋষভ পন্ত হাৰ্দিক পাণ্ডিয়া ৰবীন্দ্ৰ জাদেজা অক্ষৰ পেটেল ৱাশ্বিংটন সুন্দৰ আৰু অৰ্শদীপ সিঙে স্থান লাভ কৰিছে ভাৰতে 19 ফেব্ৰুৱাৰীত আৰম্ভ হ'বলগীয়া চেম্পিয়নছ ট্ৰফিত অংশগ্ৰহণ কৰাৰ বাবে ডুবাইলৈ বুলি ৰাওনা হোৱাৰ পূৰ্বে 6, 9 আৰু 12 ফেব্ৰুৱাৰীত ইংলেণ্ডৰ বিৰুদ্ধে তিনিখনীয়া এদিনীয়া খেলত অৱতীৰ্ণ হ'ব ভাৰতক চেম্পিয়নছ ট্ৰফি গ্ৰুপ এত স্থান দিয়া হৈছে আৰু দলটোৱে 20 ফেব্ৰুৱাৰীত বাংলাদেশৰ বিৰুদ্ধে নিজৰ প্ৰথমখন খেলত অৱতীৰ্ণ হ'ব উল্লেখযোগ্য যে ভাৰতীয় ক্ৰিকেট দলে পাকিস্তানত অনুষ্ঠিত কোনো খেলত অংশগ্ৰহণ নকৰিবলৈ লোৱা সিদ্ধান্তৰ পৰিপ্ৰেক্ষিতত দলটোৱে খেলিবলগীয়া প্ৰতিখন খেল ডুবাইৰ আন্তৰ্জাতিক ক্ৰিকেট ষ্টেডিয়ামত খেলুৱাৰ দিহা কৰা হৈছে চেম্পিয়নছ ট্ৰফিৰ গ্ৰুপ পৰ্যায়ৰ খেলসমূহ 19 ফেব্ৰুৱাৰীত আৰম্ভ হ'ব কৰাচীৰ গাদ্দাফি ষ্টেডিয়ামত ঘৰুৱা দল পাকিস্তান আৰু নিউজিলেণ্ডৰ মাজৰ খেলখনৰে প্ৰতিযোগিতাৰ উদ্বোধন কৰা হ'ব 20 ফেব্ৰুৱাৰীত ভাৰতে ডুবাইত বাংলাদেশৰ বিৰুদ্ধে প্ৰথমখন খেল খেলিব 23 ফেব্ৰুৱাৰীত ভাৰত পাকিস্তানৰ আৰু 2 মাৰ্চত নিউজিলেণ্ডৰ সন্মুখীন হ'ব প্ৰতিযোগিতাৰ প্ৰথমখন সেমিফাইনেল 4 মাৰ্চত ডুবাইত আৰু দ্বিতীয়খন সেমিফাইনেল 5 মাৰ্চত লাহোৰত অনুষ্ঠিত হ'ব 9 মাৰ্চত প্ৰতিযোগিতাৰ ফাইনেল খেলখন লাহোৰত অনুষ্ঠিত হ'ব অৱশ্যে ফাইনেলত প্ৰৱেশ কৰা এটা দল ভাৰত হলে প্ৰতিযোগিতাৰ ফাইনেল খেলখন ডুবাইত অনুষ্ঠিত হ'ব ওড়িশাৰ ৰোৰকেল্লাত চলি থকা হকি ইণ্ডিয়া লীগৰ খেলসমূহ দ্বিতীয় ৰাউণ্ডত প্ৰৱেশ কৰিছে বিৰছা মুণ্ডা হকি ষ্টেডিয়ামত কালি অনুষ্ঠিত পুল এৰ এখন খেলত বেদান্ত কলিং লেঞ্জাৰ্ছে দিল্লী আৰজি লেঞ্জাৰ্ছক পেনাল্টি শ্বুটআউটত 3-2 গলত পৰাজিত কৰে নিৰ্ধাৰিত সময়লৈকে খেলখন 5-5 গলত অমীমাংসিত হৈ থকাত পেনাল্টিৰ সহায় ল'বলগীয়া হয় মহিলাৰ শাখাত ওড়িশা ৱাৰিয়ৰ্ছে সাৰচিৰা বেংগল টাইগাৰ্ছক 4-1 গলত পৰাজিত কৰি সম্পূৰ্ণ পইণ্ট অৰ্জন কৰে
উত্তৰাখণ্ডত হ'বলগীয়া ৩৮ সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়া সমাৰোহত ভাগ ল'বলগীয়া অসম দলটোৰ জাৰ্চি কালি আনুষ্ঠানিকভাৱে উন্মোচন কৰা হয়। কালি সৰুসজাই ক্ৰীড়া প্ৰকল্পত অসম অলিম্পিক সন্থা আৰু অসম চৰকাৰৰ যৌথ উদ্যোগত আয়োজিত এটা বিশেষ অনুষ্ঠানত অসম অলিম্পিক সন্থাৰ সভাপতি তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে এই নতুন জাৰ্চি উন্মোচন কৰাৰ লগতে এইসমূহ বিতৰণ কৰে। এইবাৰৰ এই ৰাষ্ট্ৰীয় ক্ৰীড়াত অসমে ২৩৭ জন খেলুৱৈসহ ৩০০ জনীয়া দল প্ৰেৰণ কৰিব। দলটোত কমনৱেলথ আৰু এছিয়ান গেমছত পদক লাভ কৰা প্ৰায় ২১ ক্ৰীড়াবিদ আছে। উল্লেখযোগ্য যে গোৱাত অৱস্থিত ৩৭ সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়া সমাৰোহত অসমে ৫৬টা পদক অৰ্জন কৰি দ্বাদশ স্থান লাভ কৰিছিল। অসম দৃষ্টিহীন মহিলা ক্ৰিকেট দলে যোৱা ২৬ ডিচেম্বৰৰ পৰা মাহজোৰা কাৰ্যসূচীৰে ঝাৰখণ্ডত ক্ৰিকেট প্ৰশিক্ষণ শিবিৰত অংশগ্ৰহণ কৰাৰ লগতে কেৰেলাৰ কোচিত ৰাষ্ট্ৰীয় পৰ্যায়ৰ ক্ৰিকেট প্ৰতিযোগিতাতো অংশগ্ৰহণ কৰে। প্ৰশিক্ষক হোমেন বুঢ়াগোহাঁই আৰু মেনেজাৰ প্ৰাঞ্জল কটকীৰ তত্বাৱধানত দলটোৱে এই প্ৰশিক্ষণত অংশগ্ৰহণ কৰিছিল। দলৰ B1 শাখাৰ অধিনায়ক পিংকি কৰ্মকাৰৰ নেতৃত্বত দৃষ্টিহীন মহিলা ক্ৰিকেট দলে যোৱা ১৩ জানুৱাৰীত কোচিত পশ্চিমবংগৰ বিৰুদ্ধে এখন খেলত অৱতীৰ্ণ হয়। ইয়াৰ পাছত ক্ৰমে ১৪ আৰু ১৫ জানুৱাৰীত দলটোৱে মধ্যপ্ৰদেশ আৰু উৰিষ্যাৰ বিৰুদ্ধে খেলে। অসম দলৰ এই মাহজোৰা প্ৰশিক্ষণ আৰু ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত অংশগ্ৰহণে দলটোৰ খেলুৱৈসকলক এখন মঞ্চ প্ৰদান কৰাৰ লগতে তেওঁলোকৰ আত্মবিশ্বাস তথা দক্ষতা বৃদ্ধি কৰিব বুলি আশা কৰা হৈছে। মঙলদৈৰ এগৰাকী প্ৰতিভাৱান খেলুৱৈ বিশাল কাশ্যপে বাংগালুৰুত অনুষ্ঠিত ৪৯ JKA ৰাষ্ট্ৰীয় কেৰাটে শিবিৰ আৰু ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত সফলতা অৰ্জন কৰি ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াই আনিছে। মঙলদৈ জ্ঞান গুৰুকুল জাতীয় বিদ্যালয়ৰ ৬ষ্ঠ শ্ৰেণীৰ ছাত্ৰ বিশালে এই প্ৰতিযোগিতাৰ কমিটেড শিতানত সোণ আৰু কাটাৰ শিতানত ৰূপৰ পদক লাভ কৰে। প্ৰতিযোগিতাত JKAৰ অসমৰ ৰাজ্যিক নিৰ্দেশক তপন চন্দ্ৰ ডেকায়ো শিবিৰৰ দুখন খেলত দুটাকৈ সোণৰ পদক লাভ কৰে। বিজয় হাজাৰে ট্ৰফিৰ খিতাপ যুঁজত বিদৰ্ভ থমকিবলগীয়া হয়। বেটে বলে চমকপ্ৰদ প্ৰদৰ্শনেৰে বিজয় হাজাৰে ট্ৰফি হস্তগত কৰিলে ফাইনেলত কৰ্ণাটকে ৩৬ ৰানত বিদৰ্ভক পৰাস্ত কৰে। পুনতে বেটিঙৰ আমন্ত্ৰণ লাভ কৰি ৰবিচন্দ্ৰন স্মৰণৰ ১০১, অভিনৱ মনোহৰৰ ৭৯ আৰু কৃষক শ্ৰীজিতৰ ৭৮ ৰানৰ বৰঙণিৰ সহায়ত কৰ্ণাটকে ৬ উইকেটত ৩৪৮ ৰান সংগ্ৰহ কৰিবলৈ সমৰ্থ হয়। প্ৰত্যুত্তৰত অপেনাৰ ধ্ৰুৱ শোৰীৰ ১১০ আৰু হৰ্ষ ডুবেৰ ৬৩ ৰানৰ সহায়ত বিদৰ্ভই ৪৮.২ অভাৰত ৩১২ ৰানত থমকি ৰয়। সমগ্ৰ টুৰ্ণামেণ্টখনত চমকপ্ৰদ প্ৰদৰ্শন কৰা কৰুণ নায়াৰৰ ব্যৰ্থতাই আছিল বিদৰ্ভৰ পৰাজয়ৰ অন্যতম কাৰণ। বাসুকী কৌশিক, প্ৰসিদ্ধ কৃষ্ণ, অভিলাষ ছেত্ৰীয়ে তিনিটাকৈ উইকেট দখল কৰে। বিজয় হাজাৰ প্ৰতিযোগিতাত কৰুণ নায়াৰে শ্ৰেষ্ঠ খেলুৱৈৰ সন্মান লাভ কৰে। ৰঙিয়াৰ তুলসীবাৰী যুৱ সংঘৰ সৌজন্যত স্থানীয় খেলপথাৰত অনুষ্ঠিত দ্বৈত বেডমিণ্টন প্ৰাইজমানিৰ প্ৰতিযোগিতাত জগদীশ ৰামচিয়াৰী বিকি চৌধুৰীৰ দলে প্ৰতিদ্বন্দ্বী হিৰণ চৌধুৰী মহম্মদ আসিফৰ দলক পৰাজিত কৰি চেম্পিয়ন হয়। মেন অৱ দ্য মেচৰ খিতাপ অৰ্জন কৰে জগদীশ ৰামচিয়াৰীয়ে। প্ৰতিযোগিতাত ২২টা দলে অংশগ্ৰহণ কৰিছিল। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ আঞ্চলিক বাতৰি বিভাগৰ সাপ্তাহিক ক্ৰীড়া বাৰ্তা শুনিলে যুগুতালে ৰাজীৱ লোচন বৰঠাকুৰ আৰু পৰিস্মিতা দিহিঙীয়াই। প্ৰযোজনা কৰিলে আঞ্চলিক বাতৰি বিভাগে। সহযোগিতা আগবঢ়ালে অপূৰ্ব মালিয়ে। পৰৱৰ্তী ক্ৰীড়া বাৰ্তা শুনিবলৈ পাব সোমবাৰে এই একেই সময়তে। নমস্কাৰ।